নমস্কাৰ সকলোকে এলপিএনএমিছাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি পঢ়িম ক্লাছ 7ৰ গণিত কিতাপখনত দিয়া অধ্যায় নম্বৰ 6 যাৰ নাম হৈছে সংখ্যাৰ খেল। আজি আমি এই পাঠটোত থকা যি কৰি চাওঁ আহা 6.1 দিয়া আছে তাত থকা যিখিনি প্ৰশ্ন দিয়া আছে এই প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। আৰু এই প্ৰশ্নখিনি সমাধান কৰাৰ আগতে আমি পাঠটোত থকা দুটামান গুৰুত্বপূৰ্ণ কথাৰ বিষয়ে জানিব লাগিব। চোৱা ইয়াত কি লিখা আছে, যুগ্ম আৰু অযুগ্ম হোৱাৰ ধৰ্ম। আৰু চোৱা ইংৰাজীত কি লিখা আছে, প্ৰপাৰ্টিজ অফ বিং ইভেন এণ্ড অড। ইভেন মানে যুগ্ম সংখ্যা আৰু অড মানে অযুগ্ম সংখ্যা। এতিয়া চোৱা যুগ্ম মানে কি, যিবোৰ সংখ্যাক আমি 2ৰে হৰণ কৰিব পাৰি সেই সংখ্যাবোৰক কোৱা হয় যুগ্ম সংখ্যা, আৰু যিবোৰ সংখ্যাক আমি 2ৰে হৰণ কৰিব নোৱাৰি সেই সংখ্যাবোৰক কোৱা হয় অযুগ্ম সংখ্যা। অৰ্থাৎ আমি ক'ব পাৰি যে যিবোৰ সংখ্যাৰ পিছফালে 0, 2, 4, 6, 8 থাকিব সেই সংখ্যাবোৰক কোৱা হয় যুগ্ম সংখ্যা। আৰু আনহাতে যিবোৰ সংখ্যাৰ পিছফালে 1, 3, 5, 7, 9 থাকিব সেই সংখ্যাবোৰক কোৱা হয় অযুগ্ম সংখ্যা। মই ইয়াত এটা সংখ্যা লিখিলো যেনে 23। যেহেতু এই সংখ্যাটোৰ পিছফালে 3 আছে সেইবাবে 23 সংখ্যাটো হ'বগৈ এটা অযুগ্ম সংখ্যা। ইয়াত মই এটা সংখ্যা লিখিলো 80। 80 সংখ্যাটোৰ পিছফালে যেহেতু 0 আছে, যেতিয়া এটা সংখ্যাৰ পিছফালে 0 থাকে তেতিয়া আমি সেই সংখ্যাটো কি বুলি কওঁ, যুগ্ম সংখ্যা বুলি কওঁ। ইয়াত মই আন এটা সংখ্যা লিখিলো যেনে 7, 1, 3, 2, 8, 5, 7, 6। ডাঙৰ এটা সংখ্যা লিখিলো। এতিয়া সংখ্যাটো যিমানে ডাঙৰ নহওক কিয় আমি সেইটো নাচাওঁ, আমি কি চাম, অকল এই পিছফালে থকা সংখ্যাটো চাম। পিছফালে যেহেতু 6 আছে, পিছফালে যদি 6 থাকে তেতিয়াহ'লে আমাৰ কি হ'বগৈ, যুগ্ম হ'ব, হয়নে? যুগ্ম হ'বলৈ 0, 2, 4, 6, 8 থাকিব লাগিব। এটা সংখ্যাৰ পিছফালে যেতিয়া 0, 2, 4, 6, 8 থাকিব তেতিয়া আমি সেই সংখ্যাটোক যুগ্ম সংখ্যা বুলি ক'ম। আৰু যদি এটা সংখ্যাৰ পিছফালে 1, 3, 5, 7, 9 থাকে তেতিয়াহ'লে আমি সেই সংখ্যাটোক অযুগ্ম সংখ্যা বুলি ক'ম। তোমালোকে এই কথাখিনি তোমালোকৰ হাতৰ আঙুলিত মনত ৰাখিব পাৰিবা। যদি এটা সংখ্যা থাকে তেতিয়াহ'লে আমি এইটোক অযুগ্ম বুলি ক'ম। যদি দুটা হয় তেতিয়াহ'লে আমি তাক যুগ্ম বুলি ক'ম। যদি তিনিটা হয় তেতিয়াহ'লে আমি তাক অযুগ্ম বুলি ক'ম। 4 সংখ্যাটোক আমি যুগ্ম বুলি ক'ম। 5 সংখ্যাটোক আমি অযুগ্ম বুলি ক'ম। 6 সংখ্যাটোক আমি যুগ্ম বুলি ক'ম। 7 সংখ্যাটোক আমি অযুগ্ম বুলি ক'ম। 8 সংখ্যাটোক আমি যুগ্ম বুলি ক'ম। 9 সংখ্যাটোক আমি অযুগ্ম বুলি ক'ম। আৰু 10 সংখ্যাটোক আমি যুগ্ম বুলি ক'ম। বুজিলানে তোমালোকে কথাখিনি? এতিয়া চোৱা কি দিয়া আছে কিতাপখনত, যিকোনো সংখ্যাক যুগ্ম সংখ্যাৰ যোগফল সদায় এটা যুগ্ম হয়। যিকোনো সংখ্যক যুগ্ম সংখ্যাৰ যোগফল সদায় এটা যুগ্ম সংখ্যা। যিকোনো সংখ্যক যুগ্ম সংখ্যা, ইয়াত মই এটা সংখ্যা লিখিলো যুগ্ম সংখ্যা 2 আৰু ইয়াত লিখিলো 4। 2টো এটা যুগ্ম সংখ্যা আৰু 4টো এটা যুগ্ম সংখ্যা। এতিয়া আমি এই সংখ্যা দুটাক যদি যোগ কৰো তেতিয়াহ'লে কিমান পাম, 6 পাম। 4 2 6। আৰু এই 6টো কি এটা যুগ্ম সংখ্যা, হয়নে? অৰ্থাৎ আমি যদি যুগ্ম সংখ্যাৰ লগত যুগ্ম সংখ্যা যোগ কৰো তেতিয়াহ'লে আমি কি পাম, যুগ্ম সংখ্যা পাম। ইয়াত লিখিলো 22 আৰু ইয়াৰ লগত 6 এটা যোগ কৰিলো। 22ৰ লগত 6 যোগ কৰিলে কিমান হ'বগৈ, 28 হ'বগৈ। 28ৰ পিছফালে যেহেতু 8 আছে, 8 থাকিলে আমি সেই সংখ্যাটো কি বুলি ক'ম, যুগ্ম সংখ্যা বুলি ক'ম, হয়নে? অৰ্থাৎ যুগ্ম সংখ্যাৰ লগত যুগ্ম সংখ্যা যোগ কৰিলে আমি কি পাম, যুগ্ম সংখ্যা পাম। অৰ্থাৎ তোমালোকে মনত ৰাখিবা, যুগ্ম সংখ্যাৰ লগত যেতিয়া আমি যুগ্ম সংখ্যা যোগ কৰিম তেতিয়া আমি কি পাম, যুগ্ম সংখ্যা পাম, যুগ্ম সংখ্যা পাম। আৰু ইংৰাজীত হ'লে ইভেন যোগ ইভেন সমান সমান ইভেন হ'ব, ইভেন। ইয়াৰ পাছত চোৱা কি কৈছে, দুটা অযুগ্ম সংখ্যাৰ যোগফল সদায় এটা যুগ্ম সংখ্যা। দুটা অযুগ্ম সংখ্যা লিখিম আমি, যেনে ইয়াত লিখিলো 3 আৰু ইয়াত লিখিলো 5। এতিয়া এই দুটা আমি যোগ কৰিম। 5 3 যোগ কৰিলে কিমান হয়, 8 হয়। আৰু 8টো এটা কি, যুগ্ম সংখ্যা, হয়নে? অৰ্থাৎ দুটা আমি অযুগ্ম সংখ্যা যোগ কৰিলে আমি কি পাম, যুগ্ম সংখ্যা পাম। ইয়াত লিখিলো 11 আৰু ইয়াত লিখিলো 5। 11 আৰু 5 যোগ কৰিলে কিমান হ'ব, 16। 16ৰ যেহেতু পিছফালে 6 আছে সেইবাবে 16 সংখ্যাটো কি হ'বগৈ, এটা যুগ্ম সংখ্যা হ'বগৈ, হয়নে? অৰ্থাৎ আমি বুজিবলৈ পালো যে যদি আমি দুটা অযুগ্ম সংখ্যাক যোগ কৰো তেতিয়াহ'লে আমি কি পাম, এটা যুগ্ম সংখ্যা পাম। অৰ্থাৎ
দুটা যদি আমি অযুগ্ম সংখ্যা যোগ কৰোঁ, অযুগ্ম যোগ অযুগ্ম সমান সমান কি পাম আমি যোগফলটো যুগ্ম পাম। যুগ্ম অযুগ্ম সংখ্যাৰ লগত অযুগ্ম সংখ্যা যোগ কৰিলে আমি কি পাম যুগ্ম সংখ্যা পাম। ইয়াৰ পাছত তিনিটা অযুগ্ম সংখ্যাৰ সমষ্টি সদায় এটা অযুগ্ম সংখ্যা। সমষ্টি মানে যোগফল। তিনিটা আমি অযুগ্ম সংখ্যাক যোগ কৰিলে ইয়াৰ যোনটো আমি যোগফল পাম সেইটো হ'বগৈ এটা অযুগ্ম সংখ্যা। তিনিটা আমি অযুগ্ম সংখ্যাক যোগ কৰিম 3, 5, 7। এতিয়া যোগ কৰাচোন 7 3 10, 10 5 15। যেহেতু পিছফালে 5 আছে, পিছফালে 5 থাকিলে সংখ্যাটো কি হ'বগৈ এটা অযুগ্ম সংখ্যা হ'ব হয়নে? অৰ্থাৎ তিনিটা অযুগ্ম সংখ্যা যোগ কৰিলে আমি কি পাম ইয়াৰ যোনটো যোগফল সেইটো আমি অযুগ্ম পাম। এতিয়া ইয়াত লিখিলোঁ 11, তাৰপিছত 13, তাৰপিছত 7। এতিয়া গোটেইখিনি যোগ কৰাচোন 13 আৰু 7 20, 20 আৰু 11 কিমান হ'ব 31। যেহেতু সংখ্যাটোৰ পিছফালে 1 আছে, সংখ্যাটোৰ পিছফালে 1 থাকিলে কি হ'বগৈ সংখ্যাটো অযুগ্ম সংখ্যা হ'ব হয়নে? অৰ্থাৎ তিনিটা অযুগ্ম সংখ্যা যোগ কৰিলে আমি কি পাম অযুগ্ম সংখ্যা পাম। অৰ্থাৎ অযুগ্ম যোগ অযুগ্ম যোগ অযুগ্ম সমান সমান ইয়াৰ যোনটো আমি যোগফল পাম সেইটো কি পাম আমি অযুগ্ম পাম। অযুগ্ম হ'বগৈ। অযুগ্ম ইংলিছত হ'লে অড প্লাছ অড সমান সমান অড হ'বগৈ। অড। ইয়াৰ পাছত যুগ্ম সংখ্যক অযুগ্ম সংখ্যাৰ যোগফল সদায় এটা যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যক অযুগ্ম সংখ্যাৰ যোগফল সদায় এটা অযুগ্ম সংখ্যা। কৈছে যে যুগ্ম সংখ্যক অযুগ্ম সংখ্যা, যুগ্ম সংখ্যক অযুগ্ম সংখ্যা অৰ্থাৎ যুগ্ম সংখ্যক হ'ব লাগিব, অৰ্থাৎ 4টা বা 6টা বা 8টা হ'ব লাগিব। অযুগ্ম সংখ্যা কেইটা হ'বগৈ জোৰ জোৰ হ'ব লাগিব। অৰ্থাৎ ইয়াত 3টা আছিল, এতিয়া আমি 4টা লিখিম অযুগ্ম সংখ্যা। যেনে লিখিলোঁ 3, 5 প্লাছ 7 প্লাছ 9। এতিয়া আমি ইয়াত চোৱা অযুগ্ম সংখ্যা কেইটা লিখিছোঁ 4টা লিখিছোঁ হয়নে? অৰ্থাৎ যুগ্ম সংখ্যক আমি কি লিখিছোঁ ইয়াত অযুগ্ম সংখ্যা লিখিছোঁ। এতিয়া ইয়াক যোগ কৰা 7, 7 3 10, 10 আৰু 9 19, 19 আৰু 5 24। 24ৰ যেহেতু পিছফালে 4 আছে সেইবাবে এই সংখ্যাটো কি হ'বগৈ এটা যুগ্ম সংখ্যা হ'ব হয়নে? অৰ্থাৎ যুগ্ম সংখ্যক অযুগ্ম সংখ্যাৰ যোগফল সদায় এটা কি হ'বগৈ যুগ্ম সংখ্যা হ'বগৈ। আৰু কৈছে যে অযুগ্ম সংখ্যক অযুগ্ম সংখ্যাৰ যোগফল সদায় এটা অযুগ্ম সংখ্যা। অযুগ্ম সংখ্যক অযুগ্ম সংখ্যা যদি আমি অযুগ্ম সংখ্যক সংখ্যা যোগ কৰোঁ, যেনে চোৱা ইয়াত 3টা আছে হয়নে? তেতিয়াহ'লে ইয়াৰ যোনটো যোগফল সেইটো কি পাম আমি অযুগ্ম পাম। যদি আমি অযুগ্ম সংখ্যাক 5টা যোগ কৰোঁ, যেনে 3 প্লাছ 5 প্লাছ 7 প্লাছ 9 প্লাছ 11, যেহেতু ইয়াত কি আছে অযুগ্ম সংখ্যা অযুগ্ম সংখ্যক আছে অৰ্থাৎ 5টা আছে হয়নে? 1 2 3 4 5 অযুগ্ম সংখ্যা অযুগ্ম সংখ্যক আছে 5টা আছে হয়নে? সেইবাবে ইয়াৰ যোনটো যোগফল সেইটো কি পাম আমি এটা অযুগ্ম সংখ্যা পাম। 11 9 30, 30 আৰু 7 37, 37 আৰু 3 37 3 40, 5 45। যেহেতু পিছফালে 5 আছে সেইবাবে এই সংখ্যাটো কি হ'বগৈ এটা অযুগ্ম সংখ্যা হ'বগৈ। অৰ্থাৎ অযুগ্ম সংখ্যক অযুগ্ম সংখ্যাৰ যোগফল কি হয় সদায় এটা অযুগ্ম সংখ্যা হয়। এই কথাটোকে ইয়াত কোৱা হৈছেগৈ। এই কথাখিনি তোমালোকে মনত ৰাখিবা। এতিয়া আমি যি কৰি চাওঁ আহা 6.1 দিয়া আছে তাত থকা যিখিনি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি সমাধান কৰিম। সেইবাবে 1 নম্বৰ প্ৰশ্নটো কি কৈছে, can the sum of any 5 odd numbers be 60? give reason for your answer। আৰু অসমীয়াত কি কৈছে, যিকোনো 5টা অযুগ্ম সংখ্যাৰ যোগফল 60 হ'বনে? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দৰ্শোৱা। যিকোনো 5টা অযুগ্ম সংখ্যাৰ যোগফল 60 হ'বনে? ইয়াৰ উত্তৰটো হ'বগৈ নহ'বগৈ। চোৱা আমি অলপ আগত পাইছিলোঁ অযুগ্ম সংখ্যক অযুগ্ম সংখ্যাৰ যোগফল সদায় এটা কি হয় অযুগ্ম সংখ্যা হয়। যেহেতু 60টো এটা যুগ্ম সংখ্যা হয়নে? আৰু ইয়াত কি কৈছে 5টা অযুগ্ম সংখ্যাৰ যোগফল 60 হ'বনে? নহ'বগৈ। কাৰণ 5টা অযুগ্ম সংখ্যাৰ যোগফলটো সদায় কি হয় এটা অযুগ্ম সংখ্যা হয়। অৰ্থাৎ আমি যদি 5টা অযুগ্ম সংখ্যাক যোগ কৰোঁ তেতিয়াহ'লে আমি ইয়াৰ যোনটো যোগফল সেইটো কি পাম আমি এটা অযুগ্ম সংখ্যা পাম। অৰ্থাৎ ইয়াত লিখিলোঁ 5 প্লাছ 7 প্লাছ 11 প্লাছ অযুগ্ম সংখ্যাখিনি লিখা 3টা লিখিলোঁ 5টা লিখিম আমি 1 2 3, তাৰপিছত 13 লিখিলোঁ, তাৰপিছত 15 লিখিলোঁ। ইয়াত আমি 5টা অযুগ্ম সংখ্যা লিখিলোঁ। এতিয়া আমি ইয়াক যোগ কৰিম 7 3 নহয়, ইয়াত আছে 15 হয়নে?
15 আৰু 13 কিমান হ'বগৈ 15 তাৰপিছত 13 তাৰপিছত 11 তাৰপিছত 7 তাৰপিছত 5 7 5 12 12 1 13 13 3 16 16 5 21 21 1 7 আছে 2 1 2 3 4 5 কিমান পালো 51 যেহেতু সংখ্যাটো পিছফালে 1 আছে তাৰ মানে এই সংখ্যাটো কি হ'বগৈ 51 সংখ্যাটো কি হ'বগৈ এটা অযুগ্ম সংখ্যা হ'বগৈ হয়নে কিমান পালো আমি 51 পালো অৰ্থাৎ আমি দেখা পালো যে পাঁচটা অযুগ্ম সংখ্যাক যোগ কৰিলে ইয়াৰ যোনটো যোগফল সেইটো আমি কি পাওঁ এটা অযুগ্ম সংখ্যা পাওঁ যেহেতু ইয়াত কি কৈছে চোৱা যিকোনো পাঁচটা অযুগ্ম সংখ্যাৰ যোগফল 7 হ'বনে 7টো যেহেতু এটা যুগ্ম সংখ্যা সেইবাবে 7 নহ'বগৈ হয়নে সেইবাবে আমি ইয়াৰ উত্তৰটো লিখিম 1 নম্বৰৰ সলিউশন তোমালোকে লিখিবা নহয় উত্তৰটোত লিখিবা নহয় বুলি লিখিবা পাঁচটা অযুগ্ম সংখ্যাৰ যোগফল 7 হ'বনে নহ'ব তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দৰ্শোৱা ইয়াত লিখিবা যে যেহেতু অযুগ্ম সংখ্যক যেহেতু অযুগ্ম সংখ্যাৰ যোগফল অযুগ্ম সংখ্যাৰ যোগফল সদায়ে এটা অযুগ্ম সংখ্যা এইটো হ'ল আমাৰ 1 নম্বৰ উত্তৰ নহয় যেহেতু অযুগ্ম সংখ্যাৰ যোগফল সদায় এটা অযুগ্ম সংখ্যা আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে লিখিবা no because because some of the odd number are always always odd number number ইয়াৰ পৰা চাইছে তোমালোকে 1 নম্বৰৰ উত্তৰটো লিখিবা ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্ন কলম ষ্টেণ্ডৰ ছবি কেইটাৰ আধাৰত তলত দিয়া প্ৰশ্ন কেইটাৰ উত্তৰ দিয়া 1 নম্বৰ প্ৰশ্ন যিকোনো দুটা অযুগ্ম সংখ্যা আৰু দুটা যুগ্ম সংখ্যাৰ যোগফল যুগ্ম নে অযুগ্ম চোৱা কেনেধৰণে কৰিম নম্বৰ 2 এ নম্বৰৰ সলিউশন কি কৈছে চোৱা কৈছে যে যিকোনো দুটা অযুগ্ম সংখ্যা প্ৰথমে আমি ইয়াত দুটা অযুগ্ম সংখ্যাক যোগ কৰিম ইয়াত লিখিলো 3 + 5 3 আৰু 5 যোগ কৰিলে কিমান হ'বগৈ 8 হ'বগৈ আকৌ আমি দুটা অযুগ্ম সংখ্যাক যোগ কৰি চাওঁচোন কিমান পাওঁ ইয়াত লিখিলো 11 প্লাস আৰু ইয়াত লিখিলো 5 11 আৰু 5 কিমান হ'ল 16 ইয়াত আমি আন আৰু দুটা অযুগ্ম সংখ্যা লিখি চাওঁচোন কিমান হয় ইয়াত লিখিলো 7 প্লাস ইয়াত লিখিলো 5 হাতে পাছে কিমান 12 যেতিয়া আমি অযুগ্ম সংখ্যাক যোগ কৰো তেতিয়া আমি কি পাওঁ ইয়াৰ যোনটো যোগফল সেইটো আমি যুগ্ম সংখ্যা পাওঁ হয়নে দুটা অযুগ্ম সংখ্যা যোগ কৰিলে আমি ইয়াৰ যোনটো যোগফল সেইটো যুগ্ম সংখ্যা পাওঁ দুটা অযুগ্ম সংখ্যাক যোগ কৰিলে ইয়াৰ যোনটো যোগফল সেইটো আমি কি পাওঁ যুগ্ম সংখ্যা পাওঁ হয়নে যিকোনো দুটা অযুগ্ম সংখ্যা আৰু দুটা যুগ্ম সংখ্যা এতিয়া আমি দুটা যুগ্ম সংখ্যা যোগ কৰিম ইয়াত 2 ৰ লগত 4 যোগ কৰিলো কিমান হ'ব 6 হ'বগৈ ইয়াত 8 ৰ লগত আমি 12 যোগ কৰিলো 8 আৰু 12 যোগ কৰিলে 20 হ'বগৈ আমি 16 ৰ লগত 20 যোগ কৰিম দুটা যুগ্ম সংখ্যাক যোগ কৰিলে কিমান হ'বগৈ 20 আৰু 16 এ 36 অৰ্থাৎ আমি দেখা পালো যে দুটা যুগ্ম সংখ্যাক যোগ কৰিলে আমি কি পাওঁ এটা যুগ্ম সংখ্যা পাওঁ দুটা যুগ্ম সংখ্যাক যোগ কৰিলে আমি ইয়াৰ যোনটো যোগফল সেইটো আমি যুগ্ম সংখ্যা পাওঁ দুটা যুগ্ম সংখ্যাক যোগ কৰিলে ইয়াৰ যোনটো যোগফল সেইটো কি যুগ্ম হয়নে সেইবাবে আমি ইয়াৰ উত্তৰটো লিখিম যিকোনো দুটা অযুগ্ম সংখ্যা আৰু দুটা যুগ্ম সংখ্যাৰ যোগফল যুগ্ম নে অযুগ্ম আমি ইয়াত লিখিম যে যিকোনো দুটা অযুগ্ম সংখ্যা আৰু দুটা যুগ্ম সংখ্যাৰ
যুগ্ম যুগ্ম সংখ্যাৰ যোগফল যুগ্ম সংখ্যাৰ যোগফল যুগ্ম বুলি লিখিবা যোগফল যুগ্ম এইটো হল আমাৰ 2 ৰ 1 ৰ উত্তৰ আৰু যদি তোমালোকে যদি ইংলিশত লিখিব বিচৰা তেতিয়াহলে তোমালোকে ইয়াৰ পৰা লিখিবা যে the sum of any two odd numbers and the sum of any two even numbers ইয়াত are even বুলি লিখিবা এইটো লিখিব নালাগে are even বুলি লিখিবা এইটো হল আমাৰ 2 ৰ 1 ৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখিবা ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্ন যিকোনো তিনিটা অযুগ্ম সংখ্যা আৰু চাৰিটা যুগ্ম সংখ্যাৰ যোগফল যুগ্ম নে অযুগ্ম সোয়া কেনেধৰণে কৰিম নাম্বাৰ 2 ৰ সলিউশন কি কৈছে সোয়া কৈছে যে যিকোনো তিনিটা অযুগ্ম সংখ্যা প্ৰথমে আমি যিকোনো তিনিটা অযুগ্ম সংখ্যাক আমি ইয়াত যোগ কৰিম 1 3 আৰু 5ক আমি যোগ কৰি চাওঁচোন কিমান পাম 5 3 8 আৰু 1 9 তিনিটা আমি অযুগ্ম সংখ্যাক যোগ কৰিছো আৰু আমি কি পালো ইয়াৰ যোনটো যোগফল সেইটো আমি কি পালো অযুগ্ম পালো হয়নে ইয়াৰ পাছত ইয়াত লিখিলো 7 তাৰ পিছত 9 তাৰ পিছত 11 এতিয়া তিনিটা অযুগ্ম সংখ্যাক যোগ কৰাচোন 11 আৰু 9 20 20 আৰু 7 27 অৰ্থাৎ তিনিটা অযুগ্ম সংখ্যাক যোগ কৰিলে ইয়াৰ যোনটো যোগফল সেইটো এটা অযুগ্ম সংখ্যা হয়নে ইয়াৰ পাছত কি কৈছে চোৱা আৰু চাৰিটা যুগ্ম সংখ্যাৰ যোগফল যুগ্ম নে অযুগ্ম এতিয়া আমি চাৰিটা যুগ্ম সংখ্যাক যোগ কৰিম চাৰিটা যুগ্ম সংখ্যা লিখিলো 2 4 6 8 এতিয়া এই চাৰিটা যুগ্ম সংখ্যাক যোগ কৰা 4 2 6 6 6 12 12 আৰু 8 20 চাৰিটা যুগ্ম সংখ্যাক যোগ কৰাৰ পাছত আমি ইয়াৰ যোনটো যোগফল পালো সেইটো এটা যুগ্ম সংখ্যা পালো হয়নে ইয়াৰ পাছত লিখিলো 10 12 14 তাৰ পিছত 20 লিখিলো চাৰিটা ইয়াত যুগ্ম সংখ্যা লিখিলো এতিয়া এই চাৰিটা যুগ্ম সংখ্যাক আমি যোগ কৰিম 20 আৰু 10 30 30 আৰু 14 44 আৰু 12 কিমান হ'ব 56 আৰু এই 56 ৰ পিছফালে যেহেতু 6 আছে সেইভাবে 56 সংখ্যাটো এটা কি হ'ব যুগ্ম সংখ্যা হ'ব হয়নে অৰ্থাৎ যেতিয়া আমি তিনিটা অযুগ্ম সংখ্যাক আমি যোগ কৰিছিলো তেতিয়া আমি ইয়াৰ যোনটো যোগফল সেইটো আমি অযুগ্ম পাইছিলো আৰু চাৰিটা যুগ্ম সংখ্যাক যেতিয়া আমি যোগ কৰিছো ইয়াৰ আমি যোগফলটো যোগ পালো হয়নে এতিয়া কৈছে যিকোনো তিনিটা অযুগ্ম সংখ্যা আৰু চাৰিটা যুগ্ম সংখ্যাৰ যোগফল যুগ্ম নে অযুগ্ম ইয়াত আমি পালো অযুগ্ম সংখ্যা আৰু ইয়াত পালো আমি যুগ্ম সংখ্যা যেতিয়া আমি যুগ্ম সংখ্যাৰ লগত অযুগ্ম সংখ্যা যোগ কৰিম তেতিয়া আমি কি পাম অযুগ্ম সংখ্যাটো পাম হয়নে আমি অলপ আগতে পাইছিলো যদি আমি যুগ্ম সংখ্যাৰ লগত অযুগ্ম সংখ্যা যোগ কৰো তেতিয়াহলে আমি কি পাম অযুগ্ম সংখ্যা পাম যেনে এটা যুগ্ম সংখ্যা লিখিলো 6 আৰু এটা আমি অযুগ্ম সংখ্যা লিখিলো 5 6 পাছত যোগ কৰিলে কিমান হ'ব 11 হ'বগৈ হয়নে অৰ্থাৎ এই অযুগ্ম সংখ্যাৰ লগত আমি যুগ্ম সংখ্যা যোগ কৰিলে কি পাম অযুগ্ম সংখ্যা পাম সেইভাবে তোমালোকে ইয়াৰ উত্তৰটো এনেধৰণে লিখিবা যিকোনো তিনিটা অযুগ্ম সংখ্যা কোনো তিনিটা অযুগ্ম যিকোনো তিনিটা অযুগ্ম সংখ্যা আৰু চাৰিটা যুগ্ম সংখ্যাৰ চাৰিটা যুগ্ম সংখ্যাৰ যোগফল যুগ্ম নে অযুগ্ম হ'বগৈ ইয়াত তোমালোকে লিখিবা অযুগ্ম অৰ্থাৎ অযুগ্ম সংখ্যাৰ লগত যেতিয়া আমি যুগ্ম সংখ্যা যোগ কৰিম তেতিয়া আমি কি পাম অযুগ্ম সংখ্যাটোই পাম যিকোনো তিনিটা অযুগ্ম আৰু চাৰিটা যুগ্ম সংখ্যাৰ যোগফল কি হ'বগৈ অযুগ্ম হ'বগৈ আৰু যদি তোমালোকে যদি ইংলিশত লিখিব বিচৰা তেতিয়াহ'লে তোমালোকে লিখিবা ইয়াৰ পৰা লিখিবা the sum of any three odd numbers and the sum of four even numbers ইয়াত লিখিবা যে are odd বুলি লিখিবা এইটো হল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখিবা ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্ন 78তম স্বাধীনতা দিৱস উপলক্ষে আয়োজিত বিভিন্ন প্ৰতিযোগিতাত কোনো দুখন বিদ্যালয়ৰ ক্ৰমে 132 জন আৰু 179 জন শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল মুঠ প্ৰতিযোগীৰ সংখ্যা যুগ্ম নে অযুগ্ম হ'ব গণনা নকৰাকৈ কোৱা ইয়াত আছে 132 জন আৰু ইয়াত আছে 179 জন এতিয়া চোৱা 132 টো হৈছে এটা যুগ্ম সংখ্যা
আৰু 179টো হৈছে গৈ এটা অযুগ্ম সংখ্যা এতিয়া আমি যদি যুগ্ম সংখ্যাৰ লগত অযুগ্ম সংখ্যা যোগ কৰো তেতিয়াহলে আমি কি পাম অযুগ্ম সংখ্যা পাম হয়নে তোমালোকে কৰি চাব পাৰা সাইডত 132 ৰ লগত 179টো যোগ কৰি চাব পাৰা 132 ৰ লগত 179টো যোগ কৰি চাব পাৰা 7 আৰু 2 কিমান 11 11ৰ 1 থাকিব 7ত থাকিল 1 7 3 10 আৰু 1 11 11ৰ 1 7ত আছে 1 1 1 2 আৰু 1 3 যেহেতু এই সংখ্যাটো পিছফালে 1 আছে যেতিয়া এটা সংখ্যা পিছফালে 1 থাকিব তেতিয়া আমি সেই সংখ্যাটো কি বুলি কওঁ অযুগ্ম সংখ্যা বুলি কওঁ হয়নে অৰ্থাৎ এটা যুগ্ম সংখ্যাৰ লগত এটা অযুগ্ম সংখ্যা যোগ কৰিলে ইয়াৰ যোনটো যোগফল সেইটো আমি কি পাম এটা অযুগ্ম সংখ্যা পাম সেইভাবে তোমালোকে ইয়াৰ উত্তৰটোত লিখিবা 3 নম্বৰৰ সলিউশন 3 নম্বৰৰ সলিউশন ইয়াত লিখিবা যে আমি জানো যে এটা যুগ্ম আৰু এটা অযুগ্ম সংখ্যাৰ যোগফল সদায়ে অযুগ্ম হয় সেয়েহে উত্তৰ হ'ব অযুগ্ম ইয়াৰ পাছত আছে তোমালোকে 3 নম্বৰ উত্তৰটো লিখিবা আমি জানো যে এটা যুগ্ম আৰু এটা অযুগ্ম সংখ্যাৰ যোগফল সদায় কি হয় এটা অযুগ্ম সংখ্যা হয় সেয়ে উত্তৰ হ'বগৈ অযুগ্ম ইয়াৰ পাছত আছে তোমালোকে 3 নম্বৰ উত্তৰটো লিখিবা আৰু যদি ইংলিশত লিখা তেতিয়াহলে লিখিবা we know that the sum of one even and one odd numbers is always odd therefore answer is odd ইয়াৰ পাছত আছে তোমালোকে 3 নম্বৰৰ উত্তৰটো লিখিবা যদি তোমালোকে অসমীয়াত উত্তৰটো লিখা তেতিয়াহলে ইংলিশত নালাগে আৰু যদি ইংলিশত লিখা তেতিয়াহলে অসমীয়াত লিখিব নালাগে ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্ন যিকোনো 9টা অযুগ্ম সংখ্যাৰ যোগফল যুগ্ম নহয় অযুগ্ম হ'ব সো ইয়াত আমি পাইছিলো অযুগ্ম সংখ্যাৰ যোগফল সদায় এটা অযুগ্ম সংখ্যা যেহেতু ইয়াত 9টা অযুগ্ম সংখ্যা আছে সেইভাবে ইয়াৰ যোনটো যোগফল সেইটো কি হ'বগৈ অযুগ্ম হ'বগৈ সেইভাবে তোমালোকে ইয়াত লিখিবা 4 নম্বৰৰ সলিউশন যিকোনো 9টা অযুগ্ম সংখ্যাৰ যোগফল অযুগ্ম হ'ব ইয়াৰ পৰা চাইছে তোমালোকে 4 নম্বৰ উত্তৰটো লিখিবা আৰু যদি ইংলিশত লিখিব বিচৰা তেতিয়াহলে তোমালোকে লিখিবা the sum of any 9 odd numbers ইয়াত লিখিবা is odd বুলি লিখিবা is odd ইয়াৰ পৰা চাইছে তোমালোকে 4 নম্বৰ উত্তৰটো লিখিবা আৰু এইখিনি আছিল আমাৰ কৰি চাও আহা 6.1 ৰ প্ৰশ্নৰ উত্তৰখিনি তোমালোকে চাইছে ধুনিয়াকৈ লিখিবা আৰু আমি নেক্সট ভিডিওত আমাৰ যে কৰি চাও আহা 6.2 দিয়া আছে তাত থকা যিখিনি প্ৰশ্ন দিয়া আছে সেইখিনি আমি সমাধান কৰিম আজিলৈ ইমানতে থাকক আৰু যদি তোমালোকৰ ভিডিওটো ভাল লাগিছে তেতিয়াহলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিওটো শেয়াৰ কৰিবা আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা সকলোকে অশেষ ধন্যবাদ